যোৰহাটৰ থিয়েটাৰ হলত অসমীয়া সাহিত্য সন্মিলনীৰ সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি এখনি সুন্দৰ কবি সন্মিলন অনুষ্ঠিত হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩০তকৈও অধিক কবিয়ে কবিতা পাঠ কৰে। দিচাংমুখৰ এবাতি আপঙৰ কবিৰূপে খ্যাত গংগামোহন মিলিয়ে পৰ্যালোচক হিচাপে অংশগ্ৰহণ কৰি কবি সন্মিলনখনি সঞ্চালনা কৰে যোৰহাট শব্দ প্ৰকাশৰ স্বত্বাধিকাৰ কবি ৰঞ্জিত গগৈয়ে। নকছাৰী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ কুমুদ ঘোষ, কবি সমাজসেৱক অৰূপজ্যোতি হাজৰিকাৰ লগতে যোৰহাট যুৱ ছাত্ৰ পৰিষদৰ অসীমজ্যোতি শইকীয়াই অতিথিৰূপে অংশগ্ৰহণ কৰে। ডক্টৰ বিনীতা মৰাং, মীৰা কাকতি বৰুৱা, অনিতা পূজাৰী, দীপেন বৰা, দীপক বৰা, নন্দা দেৱী বৰা, অনামিকা শৰ্মা, বুলবুলি বৰকটকী, যতীন্দ্ৰনাথ শইকীয়া, মুনীন বৰঠাকুৰ, অশান্ত ৰাতুল দত্ত, মনোজ কুমাৰ বৰদলৈ, শিখা শৰ্মা, অঞ্জনা দেৱী, অন্তিম কুমাৰ দাস, উৎপলা গোস্বামী, চন্দ্ৰলেখা ৰাজখোৱা, ববিতা গোস্বামী আদি কৰি প্ৰায় ৩০গৰাকীতকৈও অধিক কবিয়ে কবিতা পাঠ কৰে। অসম সাহিত্য সন্মিলনী যোৰহাট জিলাৰ আজি সাহিত্য উৎসৱত এই কবি সন্মিলনখনত সঞ্চালনাৰ দায়িত্ব বহন কৰিবলৈ পাই মই আচলতে আনন্দিত হ'লোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুকেইগৰাকী সন্মানীয় কবি আজি কবিতা পাঠ কৰিলে। তেওঁলোকৰ সুন্দৰ কবিতা আমি শুনিলোঁ। শ্ৰদ্ধাৰ কবি দিচাংমুখৰ এবাতি আপঙৰ খ্যাত কবি শ্ৰদ্ধাৰ গংগামোহন মিলি ডাঙৰীয়া আজি আমাৰ মাজত পৰ্যালোচক হিচাপে উপস্থিত আছে। আমি তেখেতৰ পৰ্যালোচনা খিনিও শুনিলোঁ। যথেষ্ট ভাল লাগিলে। আজি গংগাদাক মই আচলতে ৩টা দশকৰ আগেয়ে গংগাদাক পাইছিলোঁ, যদিও আজিহে আচলতে সঞ্চালক হিচাপে পৰ্যালোচক হিচাপে গংগাদাক আজি তেখেতৰ এই যি পৰ্যালোচনা আগবঢ়ালে সঁচাকৈ মই সুখী হ'লোঁ। আৰু আজি যোৰহাট থিয়েটাৰ হলত যোৰহাট সাহিত্য সন্মিলনী এই সাহিত্য উৎসৱৰ কবি সন্মিলনখনি মই সঞ্চালনা কৰিবলৈ পাই আৰু বিভিন্ন কবিৰ কবিতা শুনিবলৈ পাই আনন্দিত হ'লোঁ। আৰু সাহিত্য সন্মিলনীৰ এই কবিতাৰ যি যাত্ৰা বা যে এই অনুষ্ঠানৰ যি তেওঁলোকে আশাৰে এই অনুষ্ঠান আয়োজন কৰিছে, তেওঁলোকৰ বিভিন্ন প্ৰান্তৰ কবিসকল আহি কবিতা পাঠ কৰিছে। খুব সুন্দৰভাৱে সাৱলীলভাৱেৰে বিভিন্ন কবিতা তেওঁলোকে পাঠ কৰিলে। তেওঁলোকলৈ প্ৰত্যেকজন কবিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ কবিকণ্ঠৰ সবল হিচাপে আগবাঢ়ি যাওক, মই তাকেই কামনা কৰিছোঁ। যোৰহাট জিলা সাহিত্য সন্মিলনীৰ উদ্যোগত আৰু অসমীয়া সাহিত্য সন্মিলনী ৰাজ্যিক সমিতিৰ সহযোগত আজিৰ পৰা যোৰহাট থিয়েটাৰ হলত দুদিনীয়াকৈ সাহিত্য উৎসৱ অনুষ্ঠিত হৈছে। সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি ইতিমধ্যে এখন আলোচনা চক্ৰ আৰু বৰ্তমান এইটো সময়ত এখন কবি সন্মিলন অনুষ্ঠিত হৈছে। ইতিমধ্যে গ্ৰন্থ উন্মোচনী সভাখনত কেইবাখনো গ্ৰন্থ উন্মোচন হৈছে। ই আমাৰ বাবে এক আশাৰ খবৰ। এই অনুষ্ঠানটোত আমি সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।